হাই হেল্ল' নমস্কাৰ মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছো। খুব এটা নিউজ বাজি আছে, নিউজটো চাই পেলাই হাই মেৰে চচপা হলগাই ৰাখিছো। মৰণিত থিং ডিষ্ট্ৰিক্ট এটা জেগা আছে, এজনী পঞ্চম মানী ছোৱালীক ককাক আৰু ভিনীয়েকে ধৰ্ষণ কৰিছে। তাৰপিছত তাইৰ মামীয়েকে ঘৰৰ মানুহ সুধিলে ছোৱালীজনীৰ মাহেকীয়া হৈছে নে হোৱা নাই বুলি মাকৰ এনচাৰ। বাপেকে ক'লে এমাহ ডেৰমাহ হোৱা নাই। তাৰপিছত টেষ্টিং যোনটো ফাৰ্মাচীত পায় সেইটো আনিলে, প্ৰথম দিনা 2ডাল ওলালে, ৰাতিপুৱা আৰু টেষ্টিং কৰিলে 2ডাল ওলালে। তাৰপিছত মামীয়েকে মেডিকেলত লৈ গ'ল। তাৰপিছত ডক্টৰে ধৰাত পেলাইছে 3 মাহ। বা ককা তুমি জুই, তুমি নাতি এনেকো নেৰিলা, ইমানে তোমাৰ কচু। এই বুঢ়া বয়স এটা মানুহ লাজ নাপায়, কাটি দিব লাগে। আৰু ভিনীয়েক এটা হৈ পেলাই নিজৰ বাকৰ হাজবেণ্ড, ভিনীয়েকো এৰা নাই। সেই পঞ্চম শ্ৰেণীৰ ছাত্ৰী যাক তাইক মামীয়েকে চেপেটি বুলি মাতে। এইবিলাক সমাজত কি হৈ আছে? এইবিলাকৰ কাৰণে সমাজখন কিয় বেয়া হৈ আছে? চব একে নহয়। সমাজত অলপ ভাল মানুহ, ভাল শিক্ষিত হ'ব লাগে। এই পঞ্চম শ্ৰেণীৰ ছোৱালীজনী যেতিয়া ধৰ্ষণ কৰিছিল তেতিয়া ঘৰৰ মানুহক ক'ব পৰা নাছিল না, তাই বেঙা আছিল। পঞ্চম শ্ৰেণীৰ ছোৱালী এটাই বহুত ভালকৈ কথা বুজি পায়। তাই কি মজা লৈ আছিল। এইবিলাকক এনকাউণ্টাৰ কৰক, নহ'লে চৰকাৰে ফাঁচি দিয়ক। আমাৰ ভয় লগা হৈছে আজিকালি এনেকুৱা সমাজত জীয়াই আছো। নিজে লজ্জিত। ভিনীয়েকে এৰা নাই, আচৰিত কথা পাই। ককাকে এৰা নাই। সেই 60 বছৰীয়া বুঢ়া এজন মক্কেল, তই কেলা এইবিলাক ঘটনা হৈ আছে। ধৰ্ষণকাৰী কেতিয়া বন্ধ হ'ব? স্বাধীনতা কেতিয়া হ'ব ছোৱালীবিলাকৰ? আৰু মিয়াবিলাকক উজনিত খেদি আছে। ঠিক আছে, মিয়াক খেদি আছা, তহঁতে এটা বিল্ডিং বনাইছা, তাতে মিয়াকে লাগিব। আলু পিয়াজ তহঁতে খেতি নকৰে। অসমীয়া এই মিয়ায়ে খেতি কৰে। আৰু মেক্সিমাম তই আহিবি য'তে গুৱাহাটীত বজাৰ নবহক কিয়, চব মিয়াৰ পায়ে পায়। অসমীয়াই কাম নকৰে। দৰকাৰ হ'লে কোম্পানী এটাত 10,000 টকা জবত কাম কৰে, কিন্তু মিয়াবিলাকে নিজে কষ্ট কৰি খাই আছে। মিয়াক খেদায় তহঁতে। অসমীয়াই কিমান বদনামি কৰি আছে সেইবিলাক চোৱা নাই। আমি অসমীয়া হৈ গৌৰৱ কৰোঁ, কিন্তু তহঁতৰ কাৰণে আমি গৌৰৱ কৰিব বাদ দিব লগা হৈছে। এইবিলাক বজাই ৰাখা তকনো কিমান কম আৰু কৈ আমনি লাগিছে, তথাপিও ক'ব লগা হৈ যায়। 60 বছৰীয়া বুঢ়া এটা লাজ নোপোৱা, ভিনেক এটা লাজ নোপোৱা, আৰু মিয়াক খেদা তহঁতে। আৰে ভাই, বিল আছে, থানা আছে অসমত। তহঁতৰ এনি প্ৰব্লেম হয় সংগঠনক কবি, তহঁতে প্ৰশাসনক কবি। লাষ্টত ছোৱালীজনী যেতিয়া প্ৰব্লেম হ'ব, 3 মাহ হ'ব, তেতিয়া তহঁতে গম পা। ছোৱালীজনী যেতিয়া কৰিছিল, ছোৱালীজনী কিয় কোৱা নাছিল ঘৰৰ মানুহক ক'ব লাগিছিল। আজি 3 মাহ হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী এজনী। মজা লৈ আছিলি তই মায়ে দেউতাক ক'ব পৰা নাছিলি? অভদ্ৰজাত। এইবিলাক অসমত হৈ আছে। তহঁতৰ নিচিনা চৰিত্ৰহীন ছোৱালী থাকাতকে মৰি যা তহঁতে। জয়